নিৰ্বাচনলৈ মাজত আৰু ৩টা মান মাহ আছে। তাৰ পাছতে ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী ব্যৱস্থা আনিছিল আৰু এই ভোটাৰ তালিকাৰ যি বিশেষ সংশোধনী ব্যৱস্থা এতিয়া ভয়ংকৰ জালিয়াতি এটা তথ্য পোহৰলৈ আহিছে। বিহাৰ উত্তৰ প্ৰদেশৰ বিভিন্ন উপাধিৰ যিবোৰ উত্তৰ প্ৰদেশৰ লোকে যিবোৰ উপাধি ব্যৱহাৰ কৰে, সেই ইতিমধ্যে উপাধি ব্যৱহাৰ কৰা লোকসকল ইতিমধ্যে ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে। যি ফটোযুক্ত ভোটাৰ তালিকা ইতিমধ্যে খচৰা প্ৰকাশ কৰিছিল আৰু সেই প্ৰকাশ কৰাৰ ভোটাৰ তালিকাত ইতিমধ্যে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বিভিন্নজন লোকৰ নাম ইতিমধ্যে সন্নিৱিষ্ট হৈছিল আৰু তাৰপিছত ইতিমধ্যে শংকাত ভুগিছে এই পৰিয়ালসমূহ, যিসকলৰ ভোটাৰ তালিকাত সেই অচিনাকি লোকসকল, যিসকলক তেওঁলোকে কোনোদিন চিনি নাপায়, কোনোদিন দেখা পোৱা নাছিলে, তেওঁলোকৰ বিষয়ে কোনো ধৰণৰ বিষয় জ্ঞাত নহয়, তেনে লোকৰ নাম সন্নিৱিষ্ট হোৱাক লৈ এতিয়া হতবাক হৈ পৰিছে বিশেষ এটা পৰিয়াল। আৰু এই মুহূৰ্তত যদি কওঁ, সেই বিশেষ পৰিয়ালটো আছে গুৱাহাটী মহানগৰীয়ে। আৰু যি ভোটাৰ তালিকা সংশোধনী ব্যৱস্থা, বিশেষ সংশোধনী ব্যৱস্থাক লৈ যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছিল, বিৰোধীয়ে যিবোৰ প্ৰশ্ন উত্থাপন কৰিছিল, যিধৰণে অবৈধ একাংশ অচিনাকি ভোটৰ নাম সন্নিৱিষ্ট কৰা, কৌশল ৰচনা কৰা বুলি, জালিয়াতি কৰা বুলি বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন কৰিছিল, ইতিমধ্যে তাৰ এটা তথ্য ইতিমধ্যে বিহাৰ নিৰ্বাচনত বহু তেনেধৰণৰ ফেক ভোটাৰ, যিবোৰ ভুৱা ভোটাৰ ইতিমধ্যে প্ৰসংগ চৰ্চাৰ বিষয় হৈ পৰিছিল। ঠিক এতিয়া অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে এই ভুৱা ভোটাৰসমূহ ক'ৰ পৰা আহিছে? মই কৈছোঁৱেই যে গুৱাহাটী এটা পৰিয়াল, ইতিমধ্যে তেওঁলোকৰ ভোটাৰ তালিকাত কেইবাগৰাকী অচিনাকি লোক, যিসকলৰ তেওঁলোকে চিনি নাপায়, তেওঁলোক জ্ঞাত নহয়, সেই লোকসকল তেওঁলোক ক'ৰ হয়, তেনে ভোটাৰ তালিকা ইতিমধ্যে ভোটাৰ নাম সন্নিৱিষ্ট হৈছে তেওঁলোকৰ ভোটাৰ তালিকাত। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো মই অকণমান লৈ ল'ব বিচাৰিম। আব্দুল মুনিন চৌধুৰী, মই দীঘলী পুখুৰীৰ নিবাসী। এই আপোনালোকৰ ইতিমধ্যে যিখন ফটো সংযুক্ত যিখন ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছিলে খচৰা, তাত আপোনালোকৰ যিখন ভোটাৰ তালিকা, আপোনালোকৰ মুঠ নিজৰ ঘৰৰ পৰিয়ালৰ যিকেইটা ভোট আছিলে, তাৰ বিপৰীতে অত্যাধিক ভোটৰ সংখ্যা ইতিমধ্যে বৃদ্ধি হৈ আহিছে বুলি আপুনি এটা কথা কৈছে। কেনেধৰণে আহিছে, কোন কোন লোক বা এই লোকসকলক কেতিয়াবা আপুনি লগ পাইছিলে নেকি? নহয়, মোৰ ঘৰতো আমি কিমান বছৰৰ পৰা পাৰ্লিয়ামেণ্টাৰী এছেম্বলি, মিউনিচিপালিটি ভোট দি আছোঁ। আমাৰ ঘৰত যিকেইটা মানুহ আছে সেইকেইটাই মানুহ, আৰু বাঢ়িবলৈও নাই। মোৰ দেউতা নাই, দেউতাৰ ভোটটো আছিলে, তেতিয়া দেউতাৰ ভোটটো ঢুকোৱাৰ পিছত আমি ডিলিশ্যন কৰালোঁ। মোৰ ভাই, মোৰ ভনী, মোৰ ৱাইফ, মোৰ ল'ৰা, মোৰ ছোৱালী ভোট আছে, ঠিক আছে, সদায় ভোট দি আছোঁ বা চেক কৰা, মোৰ ভোটাৰ এপত চাওঁ, চব ঠিক আছে, ই কাৰ্ড টিপি কাৰ্ড জব এভৰিথিং ইজ অল ফাইন, ন' ইছ্যু। এইবাৰো সেনেকুৱা এছআৰ হ'ল, ভাল কথা, ক্লিন হ'ব লাগে। BLO ঘৰলৈ আহিলে, আহি পেলাই তেওঁতো জানেই আৰু চিনিও পায়, নামবিলাক চালে, চব আছে, চহী কৰিলোঁ। এখন কাগজত চহী কৰিব লাগে আৰু তেওঁক তাত ফোন নম্বৰ দিব লাগে, যিকেইটা আছিলে তাত দি দিলোঁ। আৰু চাবলগীয়া তেতিয়া এটা থাকে, যিহেতু বাৰে বাৰে ভোটাৰ লিষ্ট ওলাইছে, ঠিকে আছে না, নাম চাম সাধাৰণতে ভোটাৰ লিষ্টবিলাকত নামবিলাক খুব ভুল লিখে, কাৰণ ইংলিছৰ পৰা অসমীয়া, অসমীয়াৰ পৰা ইংলিছ কৰোঁতে মানে আৰু আমাৰ নামবিলাক অলপ ধৰণৰ লিখাত অসুবিধা হয়। সেইকাৰণে 27 ডিচেম্বৰত ভোটাৰ লিষ্ট, ড্ৰাফ্ট ভোটাৰ লিষ্ট আছে, ৰাতি মই প্ৰায় 3টা-4টা বজাত মই ডাউনলোড কৰিছোঁ। আগত খুব বিজি আছে ছাৰ্ভাৰ, সেইবাবে মই চালোঁ, প্ৰথমে চাইছোঁ নামবিলাক ঠিকে আছে নে নাই, এড্ৰেছবিলাক ঠিকে আছে নে নাই। এতিয়া মোৰ যিকেইটা ঘৰৰ ভোট, সেইকেইটাৰ নাম, এড্ৰেছ, দেউতাৰ নাম, ভোটাৰৰ নাম, বয়স, 1 বছৰ 2 বছৰ ডিফাৰেঞ্চ থাকে, কাৰণ সেইটো ঠিকে আছে। এতিয়া মই তললৈ চাই থাকোঁ, মোৰ ঘৰৰ নম্বৰ হৈছে 44 আৰু এটা 45 আছে। দেখোঁ যে আমাৰ যিকেইটা জেনুইন ভোটাৰ, আমি যিকেইজন আছোঁ, তেওঁলোকৰ ঘৰতো 44টো আছেই। বাকী কিছুমান দেখা পালোঁ, এজনৰ নাম পালোঁ টিংকুৰ প্ৰসাদ, লক্ষণ প্ৰসাদ, নেহা দেৱী, অঞ্জনা বৰুৱা আৰু সাজিদা খাতুন নে কি নাম আছে, মানে আছে নামকেইটা মই থৈছোঁ। তেওঁলোকৰ হেৰি আছে, কি কয়, এপিক কাৰ্ড নম্বৰ আছে, আৰু এটা লিখা আছে যে এখন থাকে ন, ফটোখন নাথাকে, ফটো জেগাটো আছে। তেতিয়া মোৰ ঘৰৰ নম্বৰটো কোনে ইউজ কৰিলে? এইকেইটা মানুহটো মোৰ ঘৰত নাথাকে, না ভাড়াতে আছে, নাকি আমি কেইটা থাকোঁ খালি, এই মানুহকেইটা ভুল হৈছে নেকি? তেতিয়া মই টিংকু প্ৰসাদৰ যিটো ইপিক নম্বৰ, সেইটো দি চাৰ্চ কৰি চালোঁ, তেতিয়া দেখা পালোঁ টিংকুৰ প্ৰসাদ, লক্ষণ প্ৰসাদ, 1 ফিট আমাৰ যিটো যিটো ভোটাৰ, আমাৰ এতিয়া আজিকালি আগতে এইটো ইষ্ট গুৱাহাটী আছিলে, তাৰ সেইটো ভোটাৰ হৈ গ'ল। আমাৰ চেণ্টাৰ আছিল ৰবীন্দ্ৰ ভৱন ৰাইট উইং, সেইটোতো আছে, তাততো এড্ৰেছটো নাপাওঁ।
তাৰমানে আছে লগে লগে মই নেক্সট ডে মৰ্ণিং মোৰ ভোটাৰ লিষ্টখনৰ কাগজখন আৰু এই টিংকুৰ প্ৰচেছৰ এক্সাম্পলটো মই দি পেলাই মোৰ বিএললৈ হোৱাটছআপ কৰি দিলোঁ, এইটো এক্সাম্পল চব মোৰ ঘৰত সোমাইছে। এতিয়া বিএলএ চাই পেলাই ক'লে এতিয়াতো আমাৰ কোনো এতিয়ালৈকে ইনষ্ট্ৰাকশ্যন হোৱা নাই, আজি ওলাইছেহে 28 তাৰিখ তাৰমানে ইনষ্ট্ৰাকশ্যন আহিলে ক'ম আপোনাক, জানুৱাৰী মাহত ক'ম, কাৰণ মোৰ কিছু পাৰ্চনেল অসুবিধা আছে আৰু সময়টো এটা ষ্টিপুলেটেড টাইম আছে, তাৰ ভিতৰত আপুনি কৰিবই লাগিব, পিছত আৰু চিঞৰ বাখৰ কৰি লাভ নাই। বাই দিছ টাইম চিফ ইলেকশ্যন কমিশ্যনাৰ অফ আছাম, আই থিংক মিষ্টাৰ মিটল হ'ব লাগে, এটা প্ৰেছ কনফাৰেঞ্চ কৰিলে। তেওঁলোকে এটা স্পেচিয়েল কেম্পৰ কথা কৈছে, ক্লেইম এণ্ড অবজেকশ্যনৰ কথা কৈছে। তেওঁলোকে কৈছে যদি আপোনালোকৰ কিবা বিসংগতি থাকে তেতিয়াহ'লে আপোনালোকে ক্লেইম এণ্ড অবজেকশ্যন কৰিব পাৰিব, আৰু 6 নম্বৰ আৰু 7 নম্বৰ দুখনকৈ ফৰ্ম তেওঁলোকে কথা কৈছে। আৰু এটা কথা তেওঁলোকে কৈছে যে এইবাৰ গুৱাহাটী মহানগৰীতে অৰ্থাৎ যি ভোটাৰৰ সংখ্যা 1.63 ইনক্ৰিজ হৈছে, আৰু এইবাৰ পলিং ষ্টেচনো বৃদ্ধি কৰোৱা হৈছে। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে এই যিসকল ভোটাৰ এতিয়া যি ধৰণৰ বৃদ্ধি পাইছে, আপোনালোকৰ চিনি নোপোৱা অজ্ঞাত লোকৰ ভোটাৰ নাম ইতিমধ্যে আপোনালোকৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে। এতিয়া ক্লেইম এণ্ড অবজেকশ্যনৰ কাৰণে যিখন ব্যৱস্থা কৰিছে, এই যিটো অভিযোগ দিবৰ কাৰণে ব্যৱস্থা কৰিছে, শিবিৰ অনুষ্ঠিত কৰা হৈছে, আপুনি এই অভিযোগ পত্ৰত আপুনি কেনেধৰণে ফৰ্মখন ফিল আপ কৰাৰ ক্ষেত্ৰত কি অসুবিধা? এতিয়া ধৰক, এতিয়া যেতিয়া তেখেতে ক'লে খুব ট্ৰান্সপাৰেণ্ট ক্লিয়াৰ আপোনাৰ অবজেকশ্যন থাকিলে দিব, আৰু অবজেকশ্যন দিয়াত 3খনেই ফৰ্ম আছে, আপুনি এনেই অবজেকশ্যন আমাৰ 3খন কাগজ লিখিলে নহ'ব। ফৰ্ম নম্বৰ 6, 7, 8, 6খন আছে এডিশ্যন, 7 নম্বৰ আছে ডেলিশ্যন, মডিফিকেশ্যন, 8 নম্বৰ কিবা এটা আছে, এটাৰ লগৰ সম্ভৱ। আৰু মিটিং পাতিব কিবা ডেট দিছে, সেইদিনা মই নাথাকোঁ, মই মিটিঙত গৈ যাব নোৱাৰিম, মই অনলাইনটো ব্যৱহাৰ কৰিম। এতিয়া মই চালোঁ ডিলিশ্যনটো যিহেতু এতিয়া ভোট মোৰ নহয়, এতিয়া ডিলিশ্যন হ'ব লাগে, মই ক'ত চাম? 7 নম্বৰখন চালোঁ, 7 নম্বৰ ফৰ্মত আপোনাৰ 4টা বটন আছে, আপুনি ক্লিক কৰিব, যদি মানুহজন ডেট তাত ক্লিক কৰক, OTP আহিব, আপোনাৰ এটা ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত হৈছে হি যে ফৰেইনাৰ, আপোনাৰ এজন মানুহক ফৰেইনাৰ ক'ব হ'লে মোৰ তাত অথেণ্টিক ডকুমেণ্ট থাকিব লাগিব, মই আদাৰৱাইজ এজন ভাৰতীয় মানুহক মই ফৰেইনাৰ কৰা মই ক্ৰাইম, এইটো এটা মোৰ কাৰণে। থাৰ্ড আছে আপোনাৰ পাৰ্মানেণ্টলি শ্বিফটেড, যদি মোৰ ঘৰত থাকিলে হয়, বোলে মই নিজে ভোটাৰ, মই ইয়াৰ পৰা বেংগলোৰ ট্ৰান্সফাৰ হৈ গ'লোঁ, মই শ্বিফ্ট কৰিম, সেইটো বস্তু আছে। এতিয়া এই ষ্টেটাছটো মই তেওঁলোকৰ এই গোটেইকেইজন মানুহৰ নাজানো, এতিয়া মই ক'ত দিম? মোৰতো দিয়া জেগা নাই, তেনেকুৱা এটা কোনো কলম নাই যে এক্সেছ ভোট ডিলিশ্যন কৰা বা জেগা। মই বিএলক সুধিলোঁ যে বস্তুটো ক'ত কৰা, এইটো জেগাটো নাই ইয়াতে কৰা। এই নাথাকিলে এতিয়া মোৰ ভয় লাগিলে কি, এই মানুহবিলাকে যদি সঁচাকৈ ভুলক কৰ্ম সোমাইছে যদি কাৰেক্ট হৈ যাব, যদি তেওঁলোকে কিবা এটা অঘটন ঘটায় তেতিয়াতো ৰেকৰ্ডে ক'ব যে এইকেইটা মানুহ মোৰ ঘৰতে আছে, তেতিয়াতো এজ এ ৰেছপনচিবল, আই এম অলছ' ৰেছপনচিবল ফৰ ডেট, যে তুমি মানুহক ভেৰিফাই নোহোৱাকৈ চাকিব দিছা, তেতিয়া মোৰ কি হ'ব? গতিকে মই দেখিলোঁ যে যদি একো নহয়, এইটো উপায়টো একো নাই, মই যদি ঘৰত খুব, কাৰণ বিএলএজনৰ তেওঁৰ ক্ষমতাটো লিমিটেডহে, ড্ৰাফ্টখনটো মই গৈ পেলাই ৰবৰ পেঞ্চিল দিম কাটি দিবতো নোৱাৰোঁ, পেন এটাৰে কাটি দিবতো নোৱাৰোঁ, এটা একনলেজমেণ্ট লাগিব যে আপোনাৰ নামটো কাটিছোঁ, আপোনাৰ কমপ্লেইনটো লৈছোঁ। কমপ্লেইন লোৱা যদি ফৰ্ম এখন পালোঁ হয়, ৰিচিভ কৰিলে তেতিয়া মোৰ তাত ৰেকৰ্ড থাকিব যে য়েছ মই দিছিলোঁ। এতিয়া মই আপোনাক, আপুনি মোক আহিছে মই কৈ আছোঁ, এইটো কোৱাটো আৰু আইনৰ দৃষ্টিতটো এইচবৰ কোনো ভেলু নাই। গতিকে ভেলু ক'ত থাকিব যে মই প্ৰপাৰ জেগাত, মই পুলিচ ষ্টেচনত যাম, মোৰ অলপ অসুবিধা আছে, টাইম আছে, 22 তাৰিখৰ আগতে যাম, ক'ম যে এইকেইজন মোৰ ঘৰত মানুহে মিছ ইউজ কৰি মোৰ নম্বৰটো ইউজ কৰিছে, কাইণ্ডলি আপোনালোকে তাতে ভেৰিফাই কৰিব, কাৰণ মোৰ অধিকাৰ নাই। আৰু এটা কথা মই এইটো কওঁ, ইমান ডাঙৰ এক্সাৰচাইজ এটা, ভুল ত্ৰুটি হ'ব পাৰে, আৰু আমি এটা মানুহৰ ভুল ধাৰণা চব কম্পিউটাৰে কৰিব, কম্পিউটাৰে কেতিয়া কৰিব, ফিট কৰি দিব লাগিব না, ফিট কৰাৰ আগতে ভুল হৈছে। মই অকণমান যিহেতু বিএলঅ'গৰাকীয়ে ছাৰ্ভে কৰে, মই আপোনাৰ সেই ভোটাৰ লিষ্টখনো চাবলৈ বিচাৰিম, যিখন লিষ্টত ইতিমধ্যে আপোনালোকৰ ভোটাৰ সংখ্যা বৃদ্ধি হৈ আহিছে, মই অকণমান চাব বিচাৰিম। ঠিক মই যদি কওঁ, মানে সেইদিনা কোৱা হৈছিলে যে বিএলঅ'সকলে ছাৰ্ভে কৰে, আৰু ছাৰ্ভে কৰি যিবোৰ তথ্য দিয়া হৈছিলে সেই তথ্যৰ ভিত্তিতে কিন্তু ভোটাৰ খচৰাখন প্ৰস্তুত হৈছে বুলি কৈছে। এতিয়া বিএলঅ'গৰাকী আচলতে যদিহে তেওঁলোকে ছাৰ্ভে কৰাৰ পাছত এই তথ্য দিছে বা এই তথ্য তাত যদি সংযুক্ত হৈছে, তেতিয়াহ'লে বিএলঅ'গৰাকী যথেষ্ট দুখ আছে। কিন্তু মই অকণমান ভোটাৰ তালিকাখন চাওঁ, মই ভাবোঁ আপোনাৰ ভোটাৰ যিকেইগৰাকীৰ নাম ইতিমধ্যে এই 139 পৰা আৰম্ভ হয় মোৰ, হয়, এই এই মুহূৰ্তত যিখন ভোটাৰ তালিকা আছে, তেওঁ যিখন ভোটাৰ তালিকাৰ কথা কৈছে, এয়া 139 হাছনা মতলিব স্বামীৰ নাম, তেওঁলোকৰ নিজৰ ভোটাৰ আছে। নিজৰ ভোটাৰ পাছত যিখিনি ভোটাৰ ইতিমধ্যে
সংযুক্ত হৈছে আমি কিছু অকণমান দেখাবলৈ চেষ্টা কৰিম টিংকু প্ৰসাদ তেওঁ পিতাৰ নাম লক্ষ্মণ প্ৰসাদ ঘৰ নং 44 আৰু বয়স 45 বছৰ বুলি দিয়া হৈছে ঠিক হয় ঠিক একেদৰে দেখা আছে ৰিংকু প্ৰসাদ আচলতে এইবোৰ ভোটাৰ তালিকাত ইতিমধ্যে এনেধৰণৰ খুচৰা যিখন ফটো সংযুক্ত যিখন ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছিল আৰু তাতে এতিয়া বিহাৰ উত্তৰ প্ৰদেশৰ যিসমূহ লোকে ব্যৱহাৰ কৰা যি উপাধি সেই উপাধি ইতিমধ্যে অসমৰ ভোটাৰ তালিকাত ইতিমধ্যে সন্নিৱিষ্ট হৈছে বিষয়সমূহ যথেষ্ট গুৰুতৰ আৰু এই মুহূৰ্তত আমি কৈছোঁ যে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ ইতিমধ্যে পৰিয়ালৰ ভোটাৰ তালিকাত এইসমূহ অচিনাকি লোকৰ নাম ইতিমধ্যে সন্নিৱিষ্ট হৈছে ইয়াৰ বাবে যিগৰাকী ছাৰ্ভে কৰা যিগৰাকী BLO আৰু BLOগৰাকী কি কৈছে আপোনাক এই মুহূৰ্তত BLOগৰাকীৰ কথাটো হৈছে কি তেখেতৰ কামকেইটা তেওঁ সুন্দৰভাৱে কৰিছে তেওঁ আহিছে তেওঁ কাগজত মই নামকেইটা চাইছোঁ তাত মই চহী কৰিছোঁ তাত ফোন নম্বৰ দিছোঁ BLOৰ যিখিনি কাম তেওঁ ভেৰিফাই কৰিছে তেওঁতো তাততো দেখা নাই সেইটো নাম্বাৰত 44ত মোক সুধিছে আৰু কোনোবা আছে নেকি নাই চব জীৱিত মোৰ ল'ৰা ক'ত আছে মই ল'ৰা বাহিৰত পঢ়ি আছে ছোৱালী বাহিৰত পঢ়ি আছে আমি এইকেইটাত আছোঁ BLOজনৰ সুন্দৰ কাম তেওঁ যিখিনি দায়িত্ব মই যিটো বুজাত এতিয়া এই বস্তুটো যে এক্সট্ৰা সোমালে এটা মোৰ সন্দেহ হৈছে এতিয়া অলপ মাজতে এতিয়া মোৰ সন্দেহ নুবুজা নহয় মোৰ যিটো ছিগনেচাৰ আছে আৰু যিটো ফোন নম্বৰ আছে এইটো মিছ ইউজ কৰিলে নেকি মোৰ ছিগনেচাৰটো মাৰিছোঁতো মই আৰু মোৰ ছিগনেচাৰটো চিম্পুল হয় এতিয়া মোৰ সন্দেহ হৈছে মোৰ ছিগনেচাৰটো মিছ ইউজ হৈ গ'ল মিছ ইউজ কৰি ফোন নম্বৰ কৰি তেনেকৈ কাৰণ আজিকালিতো এইচব কৰাটো সাধাৰণ বেংকত লাখ টকা আৰু ওচৰ চুবুৰীয়া বহু কেইগৰাকী মই ওচৰ চুবুৰীয়া কেইবাজনৰো পাইছোঁ টেঙৰা মোৰ বন্ধু কেইজনৰ পাইছোঁ মোৰ বন্ধু কেইবাজনৰো পাইছোঁ তেখেতৰ ঘৰটো হৈছে কেম্পাছৰ ভিতৰতো হৈছে 3জন 4জন 5জন যোৱাকালি এজন মই বেংক অফিচাৰক লগ পাইছিলোঁ তেওঁ মোক ক'লে মোৰ ঘৰত 8জন মানুহৰ নাম নতুন সোমাইছে 8 নাম্বাৰ্ছ গতিকে এনেকুৱা ঘটনা ঘটি আছে কিন্তু জেগাই গতিকে মই মানে এটা কথা কওঁ সচেতন নাগৰিকে প্ৰত্যেক ভোটাৰে ভোটাৰ তালিকাখন ডাউনলোড কৰক অকল নামটো চাই শেষ নকৰিব আপোনাৰ যিটো পলিং ষ্টেচন নামটো কৰিব খুব ভেৰি সহজে ওলায় এইখন তাৰপিছত আপোনাৰ আজিকালি এটা ইলেকশ্যনখনে খুব ভাল কাম এটা কৰিলে এইবাৰ আপোনাৰ আগতে হিচৰিত হৈ থকা ভোটাৰবিলাক আপোনাৰ ঘৰৰ মানুহ 1 নম্বৰ পেজত আপোনাৰ আছে 2 নম্বৰ পেজত আপোনাৰ মিছেছৰ আছে 3 নম্বৰত মা আছে এইবাৰ সেইটো নহয় হাউচ নম্বৰ ৱাইজ একেলগে চিৰিয়েল কৰি দিলে এইটো খুব ভাল কাম কৰিলে তেতিয়া আপুনি গম পাই যাব নিশ্চিতভাৱে চাওক ইতিমধ্যে কৈছোঁৱেই যে যি ভোটাৰ যি বিশেষ সংশোধনী ব্যৱস্থা SR প্ৰক্ৰিয়া ইতিমধ্যে চলি আছিলে আৰু তাৰ পাছতে BLOসকলে যিধৰণে ছাৰ্ভে কৰিছিল ছাৰ্ভে কৰি ঘৰৰ তথ্যসমূহ তেওঁলোকে যুগুত কৰি ভোটাৰসকলৰ নাম দিছিল কিন্তু তাৰ বিনিময়ত যে এনেধৰণৰ অধিক সংখ্যক ভোটাৰ তালিকাত ইতিমধ্যে নাম অন্তৰ্ভুক্ত হৈছে ই কিন্তু আগন্তুক সময়ত অসমীয়া জাতিৰ বাবে এক বিপদাপন্ন হৈ পৰিব আৰু একাংশ পৰিয়াল যে ইয়াৰ বাবে ভয়ংকৰ মানে হাৰাশাস্তিৰ সন্মুখীন হ'ব সেয়া নিশ্চিত পৰৱৰ্তী সময়ত এই অভিযোগবোৰ দিয়াৰ পাছত যিহেতু নিৰ্বাচনী বিষয়া আছে নিৰ্বাচনৰ কাৰ্যালয় আছে তেওঁলোকে পৰৱৰ্তী সময়ত এই গোটেই বিষয়সমূহ কেনেধৰণে গুৰুত্ব সহকাৰে লয় বা এই অভিযোগসমূহৰ ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে অভিযোগসমূহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221